আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন পদাধিকাৰ তথা বৰ্তমানৰ উপদেষ্টা সন্মানীয় শ্ৰী কমলকান্তি গগৈ বাপ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ উপসভাপতি সন্মানীয় শ্ৰী চন্দ্ৰ হাজৰিকা বাপ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰধান সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী কুশল ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ অতিথি আছে শ্ৰী কুমাৰ বৰুৱা ডাঙৰীয়া, প্ৰাক্তন আইন উপদেষ্টা শ্ৰী বিমল বুঢ়াগোহাঁই ডাঙৰীয়া, গোৱালপাৰাৰ পৰা সদস্য শ্ৰী অশোক কলিতা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক যিজনে ইয়াত লাগি আছে আৰু সকলোকে অন্নদান কৰিছে শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিহুপুৰীয়া নাৰায়ণপুৰৰ পৰা মূল সদস্য শ্ৰী ক্ষীৰেশ কলিতা ডাঙৰীয়া, মূল সদস্য আমাৰ নগাঁও জিলাৰ পৰা কাম পৰিচালনা কৰি যোৱা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, ইয়াত উপস্থিত বিভিন্ন জিলাৰ প্ৰতিনিধি আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, সাংবাদিক বন্ধুসকল, জয় গুৰু শংকৰ স্বৰ্গ শুনা কৰ জাতিৰে নাহিকে উপাম। আমাৰ অসমীয়া সমাজ জীৱন বা অসমৰ সমাজ জীৱন আধ্যাত্মিক দিশেৰে আমাৰ জীৱনটো সঠিকভাৱে ঈশ্বৰক নাম লৈ, ঈশ্বৰক দহাই দি, ঈশ্বৰক সেৱা কৰি এই গোটেইটো কথা আমাৰ পূৰ্বপুৰুষসকলৰ লগত জড়িত, এই ভূমিৰ লগত জড়িত। অকল ভাৰত মহাভাৰত বুলি নহয়, দক্ষিণ পূব এছিয়া যিমান এই সনাতন ধৰ্ম হিন্দু ধৰ্ম প্ৰচাৰ হৈছিলে, ইয়াৰ ভূমিকা অসমৰ মানুহে লৈছিলে, কামৰূপৰ মানুহে লৈছিলে। বানাসুৰে এটা সময় বান ৰজা তেজপুৰত গোটেই দক্ষিণ পূব এছিয়াটো কণ্ট্ৰল কৰিছিল। আজি ইণ্ডোনেছিয়ালৈকে যিবোৰ ৰজা মহাৰজা আছিলে, এই গোটেই ৰজা মহাৰজাও আমাৰ প্ৰাগ জ্যোতিষপুৰৰ সকলে লিখিছে আৰু চবকৈ এই ক্ষেত্ৰত কাম কৰিছে, প্ৰচাৰ কৰিছে। বৰ্মন ডাইনেষ্টিৰ সময়ত ভাস্কৰ বৰ্মাহঁতৰ দিনত, সূৰ্য বৰ্মাহঁতৰ দিনত এই গোটেইটো এছিয়া ইয়াৰ পৰাই প্ৰচাৰ হৈছে। তাত যে আজি শিৱ পূজা, দুৰ্গা পূজা, সতী পূজা, বিভিন্ন গণেশ পূজা তাত যে কৰে, এই পূজা কৰাৰ ৰীতি নীতিটো বেলেগ লাগে। আমি ঘৰৰ মানুহ ইমান পাত্তা লৈ নাথাকো, হয়তো আগতে কৈছিলো শ্ৰীমন্ত শংকৰদেৱকো আমি আমাৰ নিচিনা মানুহ বুলি ভাবি থাকে, কিন্তু আমাৰ কাৰোবাৰ ক্ষমতা আছে নেকি শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা জীৱনটো আমি এই ধৰ্মৰ ৰাস্তা দিয়ে যাওঁ বুলি ক'লেও আমি কিমানলৈকে যাওঁ? গুৰুজনে কৰ পৰা কৰলৈকে গৈ এই সময়ত কোচ কছাৰী ৰাজত্বটো নেপাললৈকে আছিলে, কিন্তু আমি অকল আজি যিহেতু কোচবিহাৰত এটা চিহ্নিত হৈ আছে আমাৰ গুৰুজনাৰ ধৰ্ম, মিজোৰামটো দূৰতে থাকি অলপ, কিন্তু সেইবিলাকক আমাৰ আজি
ইতিহাস লিখিলে বাদ থৈ দিলে এতিয়া বিস্পত নগৰৰ কথা আগতে চদিয়াতে হয় কিন্তু প্ৰশাসনিক যিটো সীমা অসমৰ ইতিহাস বুলি ক'লে অকল আসাম আজিৰ অসম নহয় অকল উত্তৰ পূৰ্বাঞ্চল নহয় নেপালৰ কিছু অংশ বেংগলৰ অংশ কিবা বুলি কৈ থাকে ক'ত আছে চাবলৈ গ'লে কাৰো ডায়েৰীত নাথাকে এইটো হ'ল আমাৰ স্বভাৱ চলি থাকে আৰু চলি থাকিলে হ'ল আমি কোনো চিৰিয়াছ নহয় চব গতিকে আমি এতিয়া চিৰিয়াছ হ'ব লাগে আৰু তাৰ কাৰণে সংঘৰ জন্ম হৈছিলে আজিৰ পৰা ৯৪ বছৰৰ পাৰ্পাছ সমস্যা আমি চবেই যাওঁ কিন্তু নামঘৰত আমি কিমানজনে যাওঁ চবতকৈ ডাঙৰ কথাটো সেইটো চবতকৈ শিক্ষিত মানুহকেইটা সেইটো আমাৰ কাম নহয় বুলি ভাবে আমাৰ আৰু সেইটোৰ কাৰণে আমি এইটোতো বুঢ়ীৰ পৰাই বাহাদুৰি বেছি হয় আমাতকৈ বেছি দামী একো ল'ব পাৰে আমি পালন নকৰিব পাৰোঁ কিন্তু আমাতকৈ বেছি দামীটো হ'ব নোৱাৰে আমি সেইটোৱে ভাবি আৰু নতুন জন্ম হোৱা ধৰ্মগুৰু আৰু সেইবিলাক সৎসংগীসকল আছে এতিয়া জয়গুৰু বুলি আমি কওঁ যদি সৎসংগীৰ কিবা এটা অনুষ্ঠান হয় তাতে তেওঁলোকে চবে আলহীৰ কথা তেওঁলোকৰ গুৰুৰ কথা চবে শুনিব আৰু তাত যি সিদ্ধান্ত যি নিৰ্দেশ সেইটো চবে যাই পেলাই আকৌ পালন কৰিব ভাৱে কেনেকৈ দৈনন্দিন জীৱনত প্ৰচলন কৰি থাকিব পাৰোঁ সেইটো চবতকৈ ডাঙৰ কথা নহ'লে মানুহে আমাক আহিব গুৰুজনৰ কাৰণে আমি সন্মান পাইছোঁ ধৰ্ম পালক এটা ভাৰতীয় আছে বুলি তাতে আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু সেইটোৰ কাৰণে এটা নামঘৰ হ'ব লাগিব আৰু সেই নামঘৰৰ দ্বাৰাই সমাজটো পৰিচালনা হ'ব লাগিব ভাৰতবৰ্ষত হিন্দু ধৰ্ম পালনৰ নামত সনাতন ধৰ্মৰ বিষয়ে চবেই জানে কাকো আৰু বুজাব নালাগে ধৰ্মৰ প্ৰয়োজনটো আমি জানো ধৰ্ম ক'ৰ পৰা উৎপন্ন হৈছে সেইটোও আমি জানো আৰু মাজে মাজে ঈশ্বৰে আবিৰ্ভাৱ হয় যিটো আমাৰ তাত কোনো ৰাজনীতি নাই আৰু সেই মঞ্চখনতে নিশ্চয় আমি এদিন ধৰিব পাৰিম যে প্ৰভুজনৰ পুনৰ আবিৰ্ভাৱ হৈছে কোনোবাটো লাভ কোনোবাটো হ'ব আমি পামে কাৰণ ঈশ্বৰে আমাক শ্ৰীমন্ত শংকৰদেৱ আমি হেৰুৱাই পেলালো কিন্তু আমাক এতিয়া আকৌ লাগে তো কৈ থৈ দিছে যে সময়ে সময়ে আহিব নিশ্চয় এতিয়া মানৱ জাতিৰ জৰিয়তে গোটেই বিশ্বত তেওঁ মেছেজটো দিছে আৰু তেওঁৰ জীৱন কৰ্ম সেই কৰ্মৰ দ্বাৰা মানুহে অনুভৱ কৰিছে যে হয় তেওঁ স্বয়ং ঈশ্বৰ মানৱ সেৱাৰ কাৰণে জগত সেৱাৰ কাৰণে কাম কৰি আহিছে এয়া কেতিয়াও সাধাৰণ মানুহ বুলি আমি ক'ব নোৱাৰোঁ সাধাৰণ মানুহে নোৱাৰে আৰু যদি পাৰিলে হয় সংঘৰ বা পইচাৰ অভাৱ শ্লোক এটা বা দুটাৰ ওপৰত আধা ঘণ্টামান বুজাই থাকিব লাগে বেলেগ ধৰ্ম যদি আমি চাওঁ তেওঁলোকৰ নিজৰ ধৰ্ম পুথিৰ যিবোৰ ভাৰ্চ আছে ভাষণ আছে কেতিয়াবা গুণী জ্ঞানী মানুহৰ পাতকক আমন্ত্ৰণ জনাই পেলাই চবকৈ আমাৰ জীৱনটোত প্ৰয়োজনীয় থকা বিষয়ে জ্ঞান দিবলৈ ভাগৱতৰ শ্লোক এটা দুটা আধা ঘণ্টা বুজাবলৈ আমি মাতি আছোঁ স্বয়ং বিষ্ণু দেৱতা আবিৰ্ভাৱ হোৱা ইয়াৰ মূল কাৰণটো অসম কিয় মূল কাৰণটো অসম মথুৰা কৰিলে হয় কোনো কৰিলে হয় তেতিয়া বানাসুৰ আৰু নৰকাসুৰে ক'লে তই ৰাজা হবি নেকি তেতিয়া কংসই ক'লে চালা ৰাজা যদি হ'ব পাৰে কোনো নহয় ৰাজা যেনেকৈ আমাক সুধিলে কংসই মুখ্যমন্ত্ৰী হবি নেকি ৰূপগতি আছে মীনা কবাত এটাক আঁতৰাই ফালে তক ৰজা বনাই হ'বতো এই পাৰিলে একদম কৰি দিয়ে হ'ব কি কিবা খোৱালে ইয়াত অলপ
হয় নহয় মাল চাল খাই অলপ কংস পুৰা গৰম হৈ গ'ল সেইদিনা। তাৰপিছত চলো কালি ৰাতিপুৱা হৈ যাব লাগিব, তই ৰজা হ'ব, কি কৰোঁ। সেইদিনাৰ পৰাই কংসৰ উৎপাত, ৰাজা হ'ল যে। ৰাজা হোৱাৰ পিছত সি কাক কি অত্যাচাৰ কৰা নাই, ইমানে অত্যাচাৰ কৰিলে হাহাকাৰ হৈ গ'ল। এইটো বানাসুৰ আৰু নৰকাসুৰতকৈ বেছি। কিন্তু তাতকৈ কংসই তাত উৎপাত কৰিলে বিৰাট, যাতে তাকে হত্যা যায় ঠাই চবে শান্তিত থাকিব নোৱাৰে, চবে কাকতি মিনতি ঈশ্বৰৰ প্ৰভু কি কৰিলে, এতিয়া কি হ'ব। তাৰপিছত কংসই দেৱীহঁতক জেলত ভৰাই থৈ দিলে। আৰু সঁচা সঁচিকৈ ঈশ্বৰক কেনেকৈ বাধা দিব পাৰিব। খাইদা খুইদা কৰি স্বয়ং শ্ৰীকৃষ্ণৰ ৰূপত মানুহৰ মতে ওলাইলে। তাৰ পিছতে ডাঙৰ দীঘল হৈ লাষ্টত কংসক বধ কৰিলে। তাৰপিছত আহি আহি নৰকাসুৰৰ অহংকাৰ বাঢ়ি গ'ল, তাৰো তাক কোনেও একো কৰিব নোৱাৰে। কৈ কৈ দেৱতাবিলাকক পৰ্যন্ত সি একদম বাৰে আক্ৰমণ কৰি লুটপাট ইমানে বাঢ়ি গ'ল, উপায় নাই। চবে ব্ৰহ্মাক অনুৰোধ কৰিলে কিবা এটা কওক, উপায় নহয়তো উপায় নাই। তাৰে ব্ৰহ্মাই শ্ৰীকৃষ্ণক আদেশ দিলে তাকো মাৰ, তাকো পুহিয়ে চেষ্টা কৰা। আৰু শ্ৰীকৃষ্ণই আহি পেলাই নৰকাসুৰৰ লগত যেতিয়ালৈকে নিবিচাৰে তেতিয়ালৈকে নৰকাসুৰ নমৰে। আৰু সেই যে নমৰে ভূমি দেৱী পাহৰি গ'ল, নিজে মৰি গ'ল ভূমি দেৱী। কিন্তু নৰকাসুৰে নমৰিল, 100 বছৰ নৰকাসুৰে জীয়াই থাকি শ্ৰীকৃষ্ণৰ যিমান যি কাৰ্যৰ কাৰণে তাক আমি ভগৱান বুলি আখ্যা দিছো, এই গোটেইবিলাক অসমৰ ঘটনা। সি মুৰাৰী হ'ল, মুৰাক মাৰি থলে। ইয়াৰ পিছত তোমালোকে কৈ পইচাহে মুখ্য বুলি, এতিয়া আমাক না ৰাইজে গ্ৰহণ কৰিব, সমাজে না আমাক গিৰিয়েকবিলাকে গ্ৰহণ কৰিব। আমাকতো চবে নৰকাসুৰৰ লগত আছে, আমাকতো এতিয়া স্বীকাৰ নকৰে। যিয়ে নহওক নৰকাসুৰে আমাক খুৱাই লৈ ৰাখিছিলে, এতিয়া নৰকাসুৰক আমি নাজানো। তাৰপিছত শ্ৰীকৃষ্ণই যেতিয়া মুৰাৰ ছোৱালী অকলশৰীয়া হৈ গ'ল, মুৰুবী, তাক ভগৱতৰ লগত বিয়া পাতিল। কিমান সংস্কাৰী আছিলে মুৰাৰ ছোৱালীয়ে, যে সি ল'ৰাজনৰ বীৰতা এইটো দেখি ফালে সি বুজনি দিলে যে বাবাৰী বাবা, মোৰ এটা কথা তুমি মানিবা না? কি কথা? তুমি শক্তি আছে, যি মানুহজনক শক্তি নালাগে, অপোজ আছে বন্ধুত্বৰ নামত, তাৰ লগত থাকি তই যদি বেয়া কামত তোমাৰ শক্তিটো ব্যৱহাৰ কৰে, তেতিয়া তোমাৰ কি মূল্য আছে? আৰু বাৰবাৰীকে সেইদিনাই প্ৰতিশ্ৰুতি দিলে, মা তোমাৰ কথা মই কেতিয়াও নেপেলাম। মই জীৱনত দেখোন পাণ্ডৱত তোমাৰ দেউতা আছে, তোমাৰ আত্মী আছে, গোটেই আত্মীয় স্বজন, তুমি কেনেকৈ যুদ্ধ কৰিবা নিজৰ ঘৰৰ পৰিয়ালৰ এগেইনষ্টত? কিন্তু মই উপায় নাই, মই মাক কথা দিছো আৰু মোৰ মাৰ কথাটো মই পেলাব নোৱাৰো। শ্ৰীকৃষ্ণই বহুত ধ্বংস কৰিলে। শ্ৰীকৃষ্ণই এটা থালিৰ পাত কেইটামান নিজৰ ভৰিৰ তলত ৰাখিছিলে। এইবোৰতো জংঘল, এতিয়াৰ নিচিনাটো নহয় না শ্ৰীকৃষ্ণই। তাৰপিছত এই ধনুকাঁড়ডাল চব ধ্বংস কৰি শ্ৰীকৃষ্ণ সঁচা তোৰ মূৰটো মোক দে বুলি কৈ দিলে, মাথাটো শ্ৰীকৃষ্ণই লবলৈ কাটি দি দিলে বাবাৰীকে। শ্ৰীকৃষ্ণ অবাক, কিয় কৰিলে এইটো? আৰে গুৰু দক্ষিণা আপুনি বিচাৰিছে, উপায় নাই শ্ৰীকৃষ্ণই। তাৰপিছত শ্ৰীকৃষ্ণই ক'লে, বাৰবাৰীকে যুদ্ধ দেখিলা? দেখিছো। কি দেখিলা কচোন? তেতিয়া বাৰবাৰীকে ক'লে এই যুদ্ধত কোনে কাক কেনেকুৱা মাৰিছে। তাৰপিছতে পাণ্ডৱৰ অহংকাৰটো নাইকিয়া হৈ গ'ল। আৰু সেইকাৰণে ভাগৱত যুদ্ধৰ বিষয়ে বিশ্লেষণৰ কথাবিলাক বাৰবাৰীকৰ কথা। অসুৰ মানেতো জাতিহে আছিলে, স্বভাৱ চৰিত্ৰটোহে খতৰনাক বুলি লিখিছিল। প্লেনৰ মানুহবিলাকে, পাহাৰৰ মানুহ, জংঘলৰ মানুহ, গতিকে ইউপি, গুজৰাট, উত্তৰ প্ৰদেশ, গুজৰাট, বিহাৰ, পাঞ্জাব, এইবিলাক জংঘলে নাছিলে। জংঘল আছিলে অকল গতিকে শিশুপালৰ লগত হ'ব লাগিব। ৰুক্মবীৰে বাৰে বাৰে ক'লে কোনো খাতিৰ বাতিৰ নাই, কোনো ঘৰৰ মানুহে নামানে শ্ৰীকৃষ্ণ দিয়াটো।
কিনা কাইদা কৰি মোবাইল আছিল কি আছিল কৈ দিলে ৰুক্মিণীয়ে যে তই আহি গ'লে লৈ যা নহ'লে ব্ৰহ্মপুত্ৰ জাপি পালে মই মৰিম উপায়টো নাই শ্ৰীকৃষ্ণ ঈশ্বৰ হয় শুনিও যাব নোৱাৰে কিন্তু তাৰপিছত এটা চন্দ্ৰ বহল অনিৰুদ্ধ নাতিয়ে যেতিয়া চদিয়া কুৰ্মা বস্তিৰ ঘৰত আহি থাকে আইতা তেতিয়া উষাৰ লগত ব্ৰহ্মপুত্ৰ পাৰত তেজপুৰত লগালগি সোমাই যা পানী চানী খাই যা হয় দে কথাটো বুলি সিও আহি পালে সিহঁতৰ তাত সোমাই দিলে তেজপুৰৰ সিহঁতৰ লাজ মানে অট্টালিকা সোমাই পেলাই তেতিয়া বাঘ ৰজা ক'ত বা গৈছিল বাঘ চান চাব গৈছিল ক'ত কি গৈছিল গৰমত পুৰা বান্ধি ফালে তাক থৈ দিলে অনিৰুদ্ধ বান্ধা মানে এনেকুৱা বান্ধা নাই বহুত বেয়াকৈ বান্ধিছে লাষ্টত শ্ৰীকৃষ্ণই গম পালে তাৰ নাতি বান্ধি থৈ দিছে আহিল শ্ৰীকৃষ্ণ আহি পালে শ্ৰীকৃষ্ণই এৰিব ক'লে ক্ষমা হৈ এটা সময় অস্ত্ৰ প্ৰস্ত্ৰ ওলাই দুইজনৰ মাজত যুদ্ধ মাৰামাৰি যুদ্ধটো এনেকুৱা পাকৈত আছিলে বানাসুৰৰ কাৰণ চাউথ ইষ্ট এছিয়াক দমন কৰিছিল কিমান শক্তিশালী হ'ব গতিকে শ্ৰীকৃষ্ণই সৰ্বশক্তি প্ৰয়োগ কৰিব লগা আহি পেলাই শ্ৰীকৃষ্ণক ভেটা দিলে প্ৰভু আপুনি ইয়াত আৰু এইটো মোৰ শিষ্য সি মোক মানে মাতিছে ৰক্ষা কৰিবৰ কাৰণে গতিকে তাক মই ৰক্ষা কৰিম এইটো নহয় নহয় মানে কৃষ্ণই ক'লে এইটোতো গণ্ডগোল হৈ যায় কি গণ্ডগোল আৰে মোৰ হাতত দি আছে মৰিব লাগে নহ'লে গোটেই সংসাৰটো উলট পালট হৈ যাব সি এদিনো আৰু বাচিব নোৱাৰে বান ৰজাই আপুনি এৰি দিয়ক মই তাক মাৰিম তেতিয়া ক'লে মানে শিৱই আপুনি একদম নৰে নাই নাই মই যদি মোৰ শিষ্যক বচাব নোৱাৰো ভক্তক বচাব নোৱাৰো কোনে মোক মানে দেৱতা বুলি ভাবিব কোনে মোক পূজা কৰিব বহুত দুইজনৰ মাজত উপায় নাপায় শিৱই লাষ্টত কৰে ঠিক আছে তাক মাৰত মোৰ আপত্তি নাই কিন্তু মোৰ লগত যুদ্ধ কৰি মাৰিব লাগিব কেনেকৈ মাৰে কিন্তু তোমাক মাৰিবৰ কাৰণে মই ঠিক আছে মাৰ বুলি মই এৰি দিব নোৱাৰো কণ্ডিশ্যন দিলে যে মোৰ লগত যুদ্ধ কৰিহে মাৰিম উপায় নাই শ্ৰীকৃষ্ণই এইটো সময় জগতকৈ শেষ হ'ব সব দেৱতাই একদম মানে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে প্ৰভু কি চাই আছে গোটেই আপোনাৰ সৃষ্টি ধ্বংস হ'ব আহি পেলাই এই যুদ্ধটো বন্ধ কৰক উপায় নাপায় ব্ৰহ্মাই তেজপুৰত নামিব লগা হ'ল ব্ৰহ্মাই তেজপুৰত আহিব দুইজনকে বাধা দিলে ষ্টপ বুলি কৈ দিলে কৈ জানা তই সাধাৰণ অনিৰুদ্ধ বান্ধি দিয়াৰ কাৰণে শ্ৰীকৃষ্ণ আহি তাৰ লগত তৰ্ক যুদ্ধ কৰিলি ইয়াৰ পিছত তই মেৰামাৰি কৰিলি আৰু শিৱক মাতি দি গলি সিহঁতৰ লগত আৰু যুদ্ধ লগাই দিলি আৰু জানা ইয়াৰ কাৰণে গোটেই জগতে ধ্বংস হ'বলৈ গৈ আছে চব তোমাৰ কাৰণে গতিকে তোমাৰ মানুহ মানে কি মানৱ জীৱন মানে কি সেইবোৰ কিবাটো হ'বই ইমান ডাঙৰ আজিৰ পৰা মোক একো নালাগে ধন সম্পত্তি ৰাজপাট তাজপাট নিজৰ বংশ পৰিয়াল আজি মই ত্যাগ কৰিলো আজিৰ পৰা মই সন্যাস কৰো বুলি কয় সেইদিনাৰ পৰা সি তেজপুৰৰ পৰা ওলাই গ'ল ক'ত ওলাই গ'ল সেইটো মহাভাৰতক কোৱা নাই সাধু হোৱাৰ পিছত তুমি চিনি পাব এতিয়া হয় না নহয় আমাৰ পিছত এইটো মই কোৱা কথা নহয় এইটো মই কোৱা কথা নহয় এইটো ইতিহাস তাত থকা কথা তো চা আমাক মানে গোটেই ঘটনাবিলাক আমাৰ ইয়াত হৰিহৰৰ যুদ্ধ নহ'লে মহাভাৰত কি হ'ল আৰু যুদ্ধৰ গোটেই কথাবিলাক বিশ্লেষণ কৰিয়েতো না আমি প্ৰমাণ কৰিছো শ্ৰীকৃষ্ণই স্বয়ং বিষ্ণু দেৱতাৰ অৱতাৰী ভগৱান এই কথা আমাৰ মুৰবী মোৰা ছোৱালীৰ হাজবেণ্ড ঘটক তেওঁলোকেও মানে ডাঙৰ ডাঙৰ প্ৰতিমূৰ্তি এইবিলাক চব ইটোৰ পৰা ভাৰতবৰ্ষৰ এই নৰ্থ ইষ্ট উত্তৰ পূব অঞ্চল মানে সেই সময়ত প্ৰাগ জ্যোতিষপুৰ আৰু কামৰূপৰ পৰা চিংগিজ খান মংগোলিয়াৰ চিংগিজ খান কথাটো আমি জানো পৃথিৱীত সি কেনেকৈ ভ্ৰমণ কৰিছে যিফালেদি সি গৈছিলে এইফালৰ ৰজা মহাৰজাই তাক ভৱিষ্যতত দেখা নাপালেও সি যি কৈ গৈছে সেইমতে কাম কৰি আছে সেই তেনেকুৱা ৰাজত্ব কৰিছে এইটো বীৰ ভূমিও হ'ল এইটো ধৰ্মৰ এটা মূল জেগা এই ভূমিও এটা নৰকাসুৰৰ কথাটো চাওক কামাখ্যা দেৱীক দেৱী হিচাপে পূজা পাঠ কৰিব জানাটো আমাৰ আধ্যাত্মিক দিশত যদি আমি এনালাইচিছ কৰোঁ নতুন যে অসমত গুৰুজনাৰ লিখা পঢ়াকে আমি বেছিকৈ
ৰুক্মিণী হৰণ গুৰুজনে কিমান ধুনীয়াকৈ ভাওনা কৰিছে। গতিকে মই আৰু দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই, দীঘল হৈ যায়। আমি যিহেতু সনাতন ধৰ্ম, আমাৰ 500 বছৰৰ কথা ধৰ্ম পালন যদি সবে আমি প্ৰেক্টিকেল হ'ব পাৰোঁ, নামঘৰত যদি আমি নাম প্ৰসংগৰ কিবা এটা ব্যৱস্থা লৈ তাত 100% আমি গাঁৱৰ মানুহে যাতে এটেণ্ড হ'ব পাৰোঁ। যিকোনো তিথিত কিবা এটা কৰিব খুজিলে বাকী কাম আমি বাদ দি সেই কামটো আমি সবে কৰিব লাগিব। আমাৰ নামঘৰে মোৰ, আমাৰ ঘৰ হোৱাৰ আগত নামঘৰটো ধুনীয়া হ'ব লাগে। আমার বাথরুমে 10 লাখ, কিন্তু নামঘর আমি 50,000 টাকা পারিলে 10,000, 20,000, 50,000 দিয়ে দিব লাগে। কমসে কম 1,000 দিব লাগে, 500 দিব লাগে, হয় না? দান যে অভ্যাস আমি আনিব লাগিব, তেতিয়াহ'লে গুৰুজনক লাগিব। আৰু পূৰ্ণাংগ জীৱন আমি কিমানজনক ইয়াত জড়িত কৰিব পাৰোঁ। মইতো সদায় কৈ থাকোঁ, আমাৰ যিসকল ৰিটায়াৰ্ড হৈ গ'ল, যদি ল'ৰা ছোৱালী চাকৰিয়ে কৰে ঘৰত কি দৰকাৰ আছে থাকি পালে। গতিকে আমি 100% সদায় ধৰ্মৰ নামত কাম কৰা মানুহ আমাৰ পৰা হ'ব লাগিব। আৰু সিহঁতে সকলো অসমীয়া ৰাইজে দান বৰঙণি দি পালে, গাড়ী লাগে, তেল লাগে, ক'ত থাকিব লাগে, ক'ত খাব লাগে, বেমাৰ আজাৰ ভাল কৰিব লাগে, এটা ধৰ্মৰ কাৰণে নামঘৰত চিনি পায়। বাহিৰত যদি এক্সিডেণ্ট হয় তাতো তুলি ধৰা মানুহ নাই আমাৰ সমাজত। কিন্তু কোনে নিজৰ জীৱনটো সৰ্বস্ব ত্যাগ কৰি পেলাই সমাজৰ কাৰণে, ধৰ্মৰ কাৰণে কোনে কাম কৰিব? কোনোবা বেমাৰ হৈছে অকলশৰীয়া হৈ গ'ল নহয়। গতিকে সেইকাৰণে আমি কেনেকৈ নিজৰ ধৰ্মৰ নামত, সমাজৰ নামত অলপ দানী হ'ব পাৰে, কণ্ট্ৰিবিউশ্যন দিব পৰা হ'ব পাৰোঁ। এনেকুৱা হৈ যায় কিয় আমি সেই দিনটো, এই দিনটো গুৰুজনাৰ আৱিৰ্ভাৱ দিনটো আমি অলপ ত্যাগ কৰিব নোৱাৰোঁ যে আমাৰ ইনকাম 2দিনমান বন্ধ হ'ব আৰু আমাৰ ইনকাম ধৰ্মটো সমাজটো আমি এতিয়া ভাবিবলৈ হ'ল। আৰু চৰকাৰে অলপ কঠোৰ হ'বলৈ হ'ল যে নিয়ম যিখিনি ইয়াত সিদ্ধান্ত লৈছে সেইটো পালন কৰিব লাগিব। আৰু যদি কিবা অত্যন্ত অসুবিধা আছে নেক্সট মিটিঙত কোনোবা উত্থাপন কৰিলে সেইটো আকৌ সংশোধন কৰিব পাৰে। কিন্তু সেইটো নহয়, আমাৰ বহুত গুণী জ্ঞানী ব্যক্তিসকল আছে ইয়াত আজি অতিথি হিচাপে। মইতো ক'লে কিবা দীঘল হৈ থাকে, কিবা কিবি উল্লেখ হ'লে, তো মই এতিয়া বিদায় ল'ব বিচাৰিছোঁ, আকৌ যাব লাগে। গতিকে মই পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ সংঘৰ পদাধিকাৰীক। আমাক ক্ষমা যজ্ঞ বুলি ভাবি আমাক ক্ষমা প্ৰদান কৰক, কিন্তু বাকী দৈনন্দিন জীৱনত যাতে আমাক সদায় আশীৰ্বাদ দিয়ে তাকে কামনা কৰি